নমস্কাৰ, এই মুহূৰ্তত আপোনালোকে দুবেলা চাই গুৰুত্বপূৰ্ণ খবৰ কিয়নো আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। যিসকল লাখপতি বাইদেউ 10,000 টকা পাবলৈ গৈ আছে তেওঁলোকৰ বাবে কিন্তু এটা ডাঙৰ খবৰ আহি পৰিছে। ডাঙৰ খবৰ আহিছে, তেওঁলোকে এই 10,000 টকা কেতিয়া লাভ কৰিব। ইতিমধ্যে আপোনালোকে শুনাবলৈ পাই আছে যে মুখ্যমন্ত্ৰীয়ে কিন্তু কৈছিল যে ইলেকশ্যনৰ পিছতে কিন্তু ইলেকশ্যনৰ ৰিজাল্টৰ পিছতে কিন্তু আপোনালোকক এই 10,000 টকা দিয়া হ'ব বুলি কৈছিলে। এতিয়ালৈকে কিন্তু আপোনালোকে এই 10,000 টকা দিয়া নহ'ল। এতিয়া আপোনালোক টকাটো কেতিয়া দিয়া হ'ব, আজি এইটো ভিডিঅ'ত আপোনালোকে বিস্তাৰিত আলোচনা কৰিম। সেয়েহে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ষ্টেপ বাই ষ্টেপ চাই থাকক। আৰু যদি আপোনালোকে চেনেলটো নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিয়ক। যিহেতু আগৰ পৰাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইটামান চৰ্ত বান্ধি দিছিলে, সেইকেইটা চৰ্ত যদি আপোনালোকে নামানে তেন্তে কিন্তু আপোনালোকে লাভ নকৰে। যদি এক নম্বৰত আপোনালোকৰ DBT লিংক নাথাকে আপোনালোকৰ একাউণ্টৰ সৈতে, তেন্তে কিন্তু আপোনালোকে টকা লাভ নকৰে। 2 নম্বৰত যদি আপোনালোকে অমৃত বৃক্ষ আন্দোলনৰ গছপুলি ফটোটো যদি আপোনালোকে ৰোপণ কৰা নাই তেনেহ'লে কিন্তু আপোনালোকে টকা লাভ নকৰে। যদি আপোনালোকে অমৃত বৃক্ষ আন্দোলনৰ গছপুলি ৰোপণ কৰি আপোনালোকে আপলোড দিয়া নাই, তেতিয়া কিন্তু আপোনালোকে 3 নম্বৰত আপোনালোকৰ আছে কি, যদি আপোনালোকৰ ভোটৰ মেছেজ অহা নাই, দিয়া হ'ব টকা সকলোৱে লাভ কৰিব কিন্তু হিমন্ত লাগিব। বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰে কিন্তু আপোনালোকক নিজ মুখেৰে মন্তব্য কৰিছে কেতিয়া টকা দিয়া হ'ব। তো ফাইনেলি কিন্তু আপোনালোকে টকা পাবলৈ গৈ আছে অতি শীঘ্ৰে। তো আহক আমি চাই লওঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া কি মন্তব্য কৰিছে। চৰকাৰে মহিলা আত্মসহায়ক 10,000কৈ টকা আমি অনুদান হিচাপে আগবঢ়াম। ইয়াৰ ইতিমধ্যে ইলেকশ্যনৰ আগত চবেই প্ৰপত্ৰ পূৰণ কৰিছিলে আৰু ইয়াৰ এতিয়া অনুসন্ধান চলি আছে। আৰু মই যিমান দূৰ জানো প্ৰায় 35 লাখ মহিলাই 10,000কৈ টকা পাব, তাৰমানে 3,500। আৰু এই 10,000 টকা ঘূৰাই দিব নালাগে। এতিয়া নেটফিয়ে যদি ইয়াৰ ভিতৰত যিসকল বিচাৰে তেওঁলোকক যদি 15,000 টকাৰ এটা লোন দিব পাৰে, তেতিয়াহ'লে মহিলাসকলে 25,000 লগ লাগি কিবা এটা কাম কৰিব পাৰিব। বা এই বছৰ যদিও নিদিয়ে, আমি অহা 10,000 টকা যিসকলে ভাল কাম কৰিব তেওঁলোকক আমি পিছত আৰু 15,000 দিম। তেতিয়া যদি নেটফিয়ে লগত 10,000 টকা এটা লোন দিব পাৰে, তেতিয়া মহিলাখিনি উপকৃত হ'ব। কিন্তু নেটফি ইমান ডাঙৰ অনুষ্ঠানো নহয় যে সকলোকে দিব পাৰিব। গতিকে আমি গোটেইকেইটা নেটফি আৰু বেলেগ বেংকসমূহৰ লগতো কথা পাতি আছোঁ যে চৰকাৰৰ টকাখিনিতো সুতো দিব নালাগে, ঘূৰাই দিব নালাগে, অনুদান হ'ব। কিন্তু তাৰ লগত আপোনালোকেও যদি লোন এটা দিব পাৰে, তেতিয়াহ'লে মহিলাখিনিয়ে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'ব পাৰিব। এইটো এটা আমাৰ ডাঙৰ প্ৰগ্ৰেম এটা আমি চিন্তা চৰ্চা কৰি আগবাঢ়ি গৈ আছোঁ। প্ৰথমতে মোক 10,000 টকাটো দি ল'ব দিয়ক, তাৰপিছত আমি বাকীখিনি পৰ্যায়ত আমি আগবাঢ়িম। হয়, আপোনালোকে নিশ্চয় শুনিব পাৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যখিনি। তো ইতিমধ্যে কিন্তু এতিয়ালৈকে কোনো ফাইনেল ডেট হোৱা নাই যে আপোনাক টকাটো কেতিয়া দিয়া হ'ব। তো আপোনালোকে মুখ্যমন্ত্ৰীয়ে কৈছিলে যে আগষ্ট মাহৰ শেষত অৰ্থাৎ ছেপ্টেম্বৰ মাহত ফাৰ্ষ্টতে কিন্তু টকা দিয়া হ'ব বুলি কৈছিলে। কিন্তু এতিয়ালৈকে কিন্তু ভেৰিফিকেশ্যনৰ কাম কিন্তু চলি আছে। তো এতিয়ালৈকে কিন্তু আপোনাৰ কোনো সিদ্ধান্ত হোৱা নাই যে কেতিয়া টকা দিয়া হ'ব। তো আপোনালোকে অতি সোনকালে আপোনালোক যেতিয়া ভেৰিফিকেশ্যন কমপ্লিট হ'ব তেতিয়া কিন্তু আপোনাক টকাটো দিয়া